কাছাৰত বজ্ৰপাত পৰি শিশুসহ দুজন লোকৰ থিতাতে মৃত্যু। এই ভয়ংকৰ বজ্ৰপাতত মৃত্যু হয় এটা গৰুৰো। ৰাজ্যত এতিয়ালৈকে বজ্ৰপাতত মৃত্যুৰ ঘটনা 6 জনলৈ বৃদ্ধি পালে। ৰাজ্যত পুনৰ বজ্ৰপাত পৰি সংঘটিত হৈছে ভয়ংকৰ ঘটনা। এইবাৰ কাছাৰৰ কাটিগড়াৰ গুমৰা চাহ বাগিচা আৰু ভাৰত বাংলাদেশ সীমান্তৰ লেবাৰপুটাত বজ্ৰপাতত পশুধনসহ দুজন লোকৰ কৰুণ মৃত্যু হৈছে। মৃত লোক দুজন গুমৰা চাহ বাগিচাৰ 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰ ৰোহন গুঞ্জু আৰু ভাৰত বাংলাদেশ সীমান্তৰ ভট্টেশ্বক গাঁৱৰ ফণীন্দ্ৰ দাস বুলি জানিব পৰা গৈছে। প্ৰথমটো ঘটনা সংঘটিত হৈছে গুমৰা চাহ বাগিচাত। জানিব পৰা মতে ৰোহন গুঞ্জু নামৰ 6ষ্ঠ শ্ৰেণীৰ এগৰাকী ছাত্ৰ মাছ ধৰিবলৈ গৈ হঠাৎ হোৱা বজ্ৰপাতত থিতাতে মৃত্যু ঘটে। লগতে আহত হয় জয়কুমাৰ গুঞ্জু নামৰ আন এজন শিশু। ঘটনাৰ পাছত স্থানীয় লোকসকলে আহত শিশুটিক ততাতৈয়াকৈ উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে। ইপিনে এই ঘটনাৰ কিছু সময় পাছত কাটিগড়া ভাৰত বাংলাদেশ সীমান্তৰ লেবাৰপুটাত আন এক বজ্ৰপাতৰ ঘটনা সংঘটিত হয়। ভয়ংকৰ এই ঘটনাত এটা গৰুসহ মৃত্যু হয় ফণীন্দ্ৰ দাস নামৰ এজন লোকৰ। জানিব পৰা মতে পথাৰত গৰু আনিবলৈ গৈছিল লোকজন। গৰুলৈ উভতি অহাৰ পথত হঠাৎ হোৱা বজ্ৰপাতত এটা গৰুসহ লোকজনৰ কৰুণ মৃত্যু হয়। ঘটনাৰ পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ লোকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰিছে।